নমস্কাৰ আজি আমি ইউটিউবত 1K ভিউজ হলে কিমানকৈ পইচা পায় সেই বিষয়ে আলোচনা কৰিম আৰু যদিহে চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব প্ৰথমতে YT ষ্টুডিও যেটো আছে এই YT ষ্টুডিওখন ওপেন কৰি লোৱা হল YT ষ্টুডিওত ইয়াতে ক্লিক কৰি দিয়া হল এটা ক্লিক কৰাৰ পিছত সো ইয়াতে আহি গৈছে ইয়াতে কন্টেন্টত ইয়াতে ক্লিক কৰি দিয়া হল এটা ক্লিক কৰাৰ পিছত গোটেইটা ভিডিও আহি যাব সো ইয়াতে ভিউ অল ইয়াতে ক্লিক কৰি দিয়া হল ক্লিক কৰাৰ পিছত যেহেতু 1K ভিউজত কিমানকৈ পইচা পায় সেই বিষয়ে আলোচনা কৰিম প্ৰথমতে ইয়াতে এটা ভিডিও লৈছো যে ফেসবুক ষ্টাৰ কেনেকৈ কিনিব পাৰি বা খুলিব পাৰি ইয়াৰ টোটাল ভিউজ হৈছে 1.2K গতি ইয়াতে চাম যে কিমান টকা ইনকাম আৰ্নিং হল সো ইয়াতে ক্লিক কৰি দিয়া হল সো ক্লিক কৰাৰ পিছত ইয়াতে সো আপোনালোকে ইয়াতে চাব পাৰিব যে যেটো ভিউজ বা ইমপ্ৰেশন ক্লিক থ্ৰু ৰেট ইয়াতে ক্লিক কৰি দিব লাগিব আৰু ইয়াতে ক্লিক কৰি দিলেহে কিমান টকা আৰ্নিং হয় হেটো আমি চাব পাৰিম সো ইয়াতে ক্লিক কৰি দিয়া হল ক্লিক কৰাৰ পিছত ইয়াতে ভিউজটা আহি গৈছে যে 1256 টা ইয়াতে ভিউজ হৈছে আৰু ইয়াতে ওয়াচ টাইম আছে 39.5 আৰু ইয়াতে সাবস্ক্ৰাইবাৰ 30 টা আছে আৰু এই ভিডিওটোত টোটাল ইনকাম হৈছে $0.25 এটো ডলাৰ হয় যে 1.2 1200 ভিউজত কিমান ডলাৰ ইনকাম হৈছে 0.25 আৰু এই ভিডিওটো যদিহে ভাইরাল হৈ যায় বা ভিউজ বেছি হয় তেতিয়া হলে 1K ভিউজত কিমানকৈ ইনকাম হ'ব আৰু এইখিনি বস্তু চাবলৈ হলে এফালে স্ক্ৰল ডাউন কৰি আহিব ইয়াতে ৰিচ অপশনটা আহি গৈছে এফালে এনগেজমেন্ট এফালে অডিয়েন্স আছে সো আপোনালোকে যদি চাই একেবাৰে শেষত যেটো আপোনালোকে ৰিভিনিউ অপশন আছে এই ৰিভিনিউ অপশনটো ইয়াতে ক্লিক কৰিব লাগিব সো ইয়াতে ক্লিক কৰি দিয়া হল এতে ক্লিক কৰাৰ পিছত ইয়াতে যদিহে চাই যেটো আছে RPM বুলি এটা অপশন আছে চাব যে RPM সো RPM অপশনটো ইয়াতে চাব যে ৰেভিনিউ পাৰ 1K ভিউজত $0.20 হে আহিব ইয়াতে যিমান ভিউজ হ'ব হিমান ভিউজ ডিপেন্ড কৰিব যে 1K ভিউজত $0.20 আহিব আৰু ডলাৰবোৰ ইনকাম হয় ভিডিওটো কিমান দীঘল বা 10 মিনিটৰ ওপৰত হলে যেটো 1K ৰেভিনিউ পাৰ 1K ভিউজ ইয়াৰে যেটো ডলাৰ 1K ভিউজত পইচাটো বেছি আহিব যেহেতু ভিডিওটো শৰ্ট টাইপৰ হয় আৰু শৰ্ট টাইপৰ হোৱাৰ কাৰণত $0.20 আহিছে আৰু যিবোৰ ভিডিও দীঘল হ'ব সেইবোৰ ভিডিওত RPM টো বেছি আহিব আৰু ডলাৰটো ইনকাম এটো ডিপেন্ড কৰিব যে RPM কিমান আহিছে আৰু আপোনালোকে কি টাইপৰ ভিডিও বনাই আছে সেইবোৰৰ ওপৰত ডিপেন্ড কৰি ইনকাম বৰ হয় কিছুমান মাহত ইনকাম বৰ বেছি হয় কিছুমান মাহত কম হয় আৰু সো আপোনালোকে আৰু যদি বেলেগ ভিডিও এটা চাই সেই ভিডিওবোৰত RPM কিমান কৈ আছে আপোনালোকে চালে গম পাব যে 1K ভিউজত কিমান কৈ ইনকাম হ'ব পাৰে সো বেলেগ এটা ভিডিও লৈছো সো ইয়াতে এটা ভিডিও লৈছো যে ইয়াৰ আগৰ ভিডিওটো লৈছো এটো যেহেতু আছিল 2.56 মিনিটৰ 3 মিনিটৰ কম আছিল আৰু এই ভিডিওটো আছে যে 6 মিনিটৰ সো এই ভিডিওটো লৈছো যে ইয়াতে এটো লোৱাইছে এই ভিডিওটো আৰু এই ভিডিওটোত RPM কিমান আছে এটো চাম সো ইয়াতে ভিউজ আহানে বেছি গতি 82 টা ভিউজ হৈছে সো ইয়াতে ক্লিক কৰিছো আৰু ক্লিক কৰাৰ পিছত ইয়াৰে যেটো অপশন আছে ইয়াতে ক্লিক কৰি দিয়া হল ক্লিক কৰাৰ পিছত ইয়াৰে যেটো মানে ইয়াতে ৰিচ আছে সো ইয়াতে ৰিচ এনগেজমেন্ট আছে অডিয়েন্স আছে যেটো ৰিভিনিউ আছে সেই ৰিভিনিউ অপশনটো ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰি দিয়া হল ক্লিক কৰাৰ পিছত ইয়াতে চালে গম পাব যে ইয়াৰে যেটো ৰেভিনিউ পাৰ 1K ভিউজ ইয়াতে চালে গম পাব সো ইয়াৰ আহিছে $0.24 এটো 1K ভিউজত $24 আহিব $0.24 আহিব এতিয়া ভিউজ যিমান হ'ব হেটো 1K লগত পূৰণ কৰিলে হেটো আপোনালোকে হেটো ইনকাম হৈ থাকিব এই ভিডিওটো টোটাল ইনকাম হৈছে যেহেতু ভিউজৰ সংখ্যা একেবাৰে কম 100 তলত আছে গতে ইয়াৰ টোটাল ইনকাম হৈছে ইনকাম হৈছে 0.02 গতিকে 1 টকাও ইনকাম হোৱা নাই সো যেহেতু ভিউজ 100 তলত আছে গতিকে 0.02 এটো ডলাৰলৈ কনভাৰ্ট কৰিলে যিমান সেইখিনি ইনকাম হৈছে আপোনালোকে নিজে চাব পাৰিব আৰু যদিহে চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব আৰু যদিহে নতুনকৈ চেনেল খুলিম বুলি ভাবিছে বা খুলিব গতিকে এটা কমেন্ট বক্সত কমেন্ট এটা লিখিব
আৰু কমেণ্টটো ডান বুলি লিখিব, তেতিয়া আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া হ'ব। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং। থেংক ইউ।